প্রবেশম করো দেব গোবিন্দ গরুর ধ্বজ পার্শ্বদ প্রভ শ্রীভিঃ সহ চতুর্ভুজ
কলিতা কমলা সুন্দরী প্রভু বিনোদ বিলাস সৃষ্টির রহস্য ব্রহ্মকুলত হলবখান সমস্ত জগতক রাখিলো মই নিশুদর পুনৰ সংসাৰ লীলাৰ মহান উদ্দেশ্য মোৰেই নাভি পদ্মজাত হ'ল ব্ৰহ্মা প্ৰজাপতি আৰু সৃষ্টিৰ কাৰ্যত হ'ল গ্ৰহণ অগাধ জলাধিয়ে কৰিলে শোষণ অকস্মাতে তল গ'ল সবাৰে আশ্ৰয়স্থল দেৱী বসুন্ধৰা না জানিলে সৃষ্টিকৰ্তাই সৃষ্টি আদিমূল সেহেতুকে মোৰেই চৰণ চিন্তিছে বহৎসয় সহস্ৰ বছৰ প্রভু সংসাৰ লীলা শুভ আৰম্ভ নহ'বনে নিশ্চয় দেৱী অতি শীঘ্ৰে হ'ব সংসাৰ লীলাৰ শুভাৰম্ভন ভগত চলানিও না ভগতব চলনিও তুমি হৰি
নারায়ণ নারায়ণ। আজি আমার পরম সৌভাগ্য, আজি আমার পরম সৌভাগ্য, কাৰণ এই ত্ৰিজগতৰ প্ৰতি লক্ষ্মী আৰু নাৰায়ণক একেলগে লভিলো দৰ্শন। এই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী, এই পৰম কৰোণাময় জগত জননী উভয়ৰে চৰণত এই দিনহীন নাৰদৰ শত সহস্ৰ কোটি প্ৰণাম প্ৰভু, শত সহস্ৰ প্ৰণাম। উঠা দেৱৰ্ষী, ভাল প্ৰভু। তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। প্ৰভু বাৰু কোৱাচোন দেৱৰ্ষী, প্ৰভু বৈকুণ্ঠৰ আগমনৰ উদ্দেশ্য? নাৰায়ণ, স্বয়ং ত্ৰিজগতৰ প্ৰতি জনাৰ্দনক আজি মই ক'ব লাগে এই বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য। হে জনাৰ্দন, উদ্দেশ্য অতিকে মহান, উদ্দেশ্য অতিকে মহান। আপোনালৈ দুইৰে কৃপাত পূৰ্ণ হ'ল নাৰদৰ সেই কিন্তু কিন্তু বুলি ৰলা কিয়? প্ৰকাশ কৰা মনৰ বিলাস। চলনাকাৰী, কিন্তু চলনাত নিশ্চয় পাৰ্গ। এই কথা মই আগেই জানিব লাগিছিল, কিন্তু সেই জনাৰ্দন এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে অভাৱ। তথাপিতো কওকচোন, দুষ্টৰ উৎপীড়নত ধৰিত্ৰী যি থৰ থৰে হৈছে কম্পমান, তেনেস্থলত সেই ধৰিত্ৰীকটো আপুনি কিদৰে দুখ বিমোচন কৰিব প্ৰভু? তাৰ বাবে দেৱৰ্ষী নকৰিবা শংকিত। প্ৰভু কাল প্ৰাপ্ত নহয় মানে দুষ্টৰ যে সুখে নহ'ব সম্ভৱ। প্ৰভু সৃষ্টিৰ পাতনিত পৰাই দুষ্টক দমন নাৰায়ণ আৰু সন্তক পালন কৰি ধৰা ধামত থাপিছো ধৰ্ম। নাৰায়ণ নাৰায়ণ। এইবাৰো দেৱৰ্ষী প্ৰভু অত্যাচাৰীগণক পতন ঘটাই বহুধাৰ ভাৰ মই কৰিম লাঘৱ। প্ৰভু কিন্তু দেৱৰ্ষী, কিন্তু প্ৰভু এই ক্ষেত্ৰত তুমি মোক সহায় কৰিব লাগিব। নিশ্চয় প্ৰভু, আপোনাৰ লীলাত সদায় সমভাগী হৈ যাব এই দিনহীন নাৰদ। কাৰণ অনন্তৰ অসীম মহিমাময় দীনবন্ধু হে হৰি, তোমাৰ কি যে বিচিত্ৰ লীলা প্ৰভু। বাৰু হে প্ৰভু, তোমাৰে আজ্ঞা শিৰোগত কৰি এবেলাহে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কণকৈ প্ৰস্তুত। যোৱা নাৰদ, ভাল প্ৰভু, ভাল মাত। নারায়ণী গীতমাহি বাসুদেব সহিমাহি তন্ন বিষ্ণু প্রসূদানম তন্ন বৈকুণ্ঠ ভবনে দেখিলো নয়নে লক্ষ্মী নারায়ণ হরি প্রভু রাত রণতে শুনানো পূৰ্বাজে নজু নজু কৰি বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে লক্ষ্মী নাৰায়ণ
ব'লা দেৱী খন্তেক বিশ্ৰামৰ হৈছে প্ৰয়োজন ব'লক প্ৰভু। পরম ব্রহ্মর নির্দেশ মর্মে এই সৃষ্টি কার্যময় কৰিছো সমাপন। তথাপিও কেতিয়াবা ৰজগুণে মন্দ হৈ হেৰুৱাই পেলাও অস্তিত্ব নিজৰ। সেয়ে ভৃগুমুনিৰ অভিশাপে হেৰুৱাই পেলালো মৰ্ত্য লোকৰ পূজা। সেইবাবে কোনোজনে কৰে যদি আমাক এক চিত্ত মনে আৰাধনা, মনোবত বৰ দিবৰ বাবে আমি সংবাধ্য। যাও, নিজ কৰ্তব্যত মই হওঁ অগ্ৰসৰ।
সুন্দর ভাই বিজয়, দাদা বৈকুণ্ঠৰ পাৰিষত আমি দুয়ো জয় আৰু বিজয়। যিজনা প্ৰভুৰ চৰণ দৰ্শন লভিবৰ বাবে এই নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱে কৰিব লাগে কঠোৰ সাধনা। তেনেহেন প্ৰভুৰ চৰণ বন্দনা নিতে নিতে কেৱল আমি দুয়ো কৰিব পাৰিছোঁ। কোৱা দাদা, এতিয়া কোৱা, ভাগ্যৱান সৌভাগ্যৱান আমাৰ দৰে আছে জানো কোনোবা এই বিশ্ব ব্ৰহ্মাণ্ডত? সঁচা কথা ভাই, আমার দরে সৌভাগ্যবান নাই নাই কোনোজনেই বিশ্ব ব্রহ্মাণ্ডত। তথাপিতো ভাই বিজয়, দাদা কোৱা দাদা, তুমি ৰৈ গ'লা কিয়? দাদা দাদা ভাই দাদা ভাই কিয় দেখো আজি তব বিষাদিত বদন? ভাই হৈছে নেকি কিবা অঘটন? ভাই কোৱা দাদা, নকৰিবা পলম। ভাই বিজয়, দাদা পৰা নাই মই একোকে বুজি। কি দাদা? কিবা হেতু মন মোৰ আজি অতি চঞ্চল। চঞ্চল? ভাই কোনোবাই মোক সুদূৰৰ পৰা কৈ চিঞৰি কি কয় দাদা? অতি শীঘ্ৰে শেষ হ'ব আমাৰ এই সুখৰ জীৱন। দাদা কৰি কৰি বৈকুণ্ঠ নিবাস ভুঞ্জিব লাগিব দুয়ো যন্ত্ৰণাকে। দাদা হয় শান্ত হোৱা দাদা। হয় মিছাতে তুমি নহবা চঞ্চল। হয় দেৱতাৰ আশীৰ্বাদ শিৰে তুলি লৈ লভিছোঁ আশ্ৰয় দুয়ো প্ৰভুৰ চৰণ ছায়া। তেনেস্থলত দাদা হয় তুমি অবাবতে চিন্তাম্বিত হৈ কিয় নিজৰে অমংগল কৰিছা কামনা? দাদা শুনাচোন দাদা, হয় কোনোবাই সুমধুৰ হৰিনাম গাই গাই হয়তো এইফালে আহিব লাগিছে। হয় বিজয়, দাদা যে কি নহওক নোৱাৰিব
নোৱাৰিব লভিবইবে হৰিৰ দৰ্শন ঠিকেই কৈছা অনন্ত নাৰায়ণৰ তন্দ্ৰাময় বিশ্বামত কিবা দৰে বাৰে বাৰে জন্মাও ব্যাঘাত হরিবল 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 বন্ধু গোবিন্দ পরমানন্দ তব মনোরথ এপদদণ্ড শ্যামল হরির বৃন্দ বহন কমল নেত্র অঙ্কিত বদন বন্ধু গোবিন্দ পরমানন্দ তব মনোরথ এপদদণ্ড হরিবল 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 প্রণাম হৃদয় ৰবা কোন তোমালোক কাৰ অনুমতি লৈ প্ৰৱেশ কৰিছাই বৈকুণ্ঠপুৰীত ব্রহ্মার মানব পুত্র আমি চারিজন শ্রীহরির গুণারু কীর্তন করি ফুরু এ বিশ্ব ব্রহ্মাণ্ড দেখিয়ে চিনিব পাৰিছো গদাধাৰী দুইজন দুৱাৰক্ষী বৈকুণ্ঠপুৰী সেইবাবে এৰি দিয়া পথ যাওঁ আমি বিষ্ণুৰালয় অনুমতি নাপালে প্ৰভুৰ বাট এৰি দিব নোৱাৰো ইমান তদুপৰি ভাই দাদা তদুপৰি এনেদৰে উলংগ বেখেৰে কদাপিতো যাব দিব নোৱাৰো কি ইমান অপমান কোন হেৰাও দাম্ভিক দৰি বৈষ্ণৱক অপমান কৰি আপোনাৰ নাক কিয় মাতিছে আপুনি দাদা বৈষ্ণৱ 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 শুনা শুনা সেৰা উলংগ বালক এনেদৰে উলংগ বেশেৰে অহা নাই কোনোদিন ভকত বৈষ্ণৱ বিষ্ণুৰালয় তথাপিতো বালকৰ খেলাৰ ঘৰ নোহেইতো বিষ্ণুৰালয় গতিকে সন্মানেৰে জনাও উভতি যোৱা এই স্থানৰ পৰা যদি হেলা কৰো ৰেকেট কৰিবি দাম্ভিক দৰি সত্য আৰু সত্য নহয় ইমান অপমান অসহ্য বয়সতে বালক হলেও অতিকে দুৰংগই বড় দল এই কৈছা দাদা যা হেৰু ব্ৰহ্মাৰ ৰংগতনয় মুহূৰ্ততে এই স্থান কৰ পৰিত্যাগ মতো এই দুৰ্জয় কলাৰ পহাৰে পৰিস্থিতি কৰিম ভীষণ ভাই বিজয় দাদা!
নাজানি নিচিন্তি আমি অপৰাধ কৰিলো ঈশ্বৰ ক্ষমা কৰা কীৰ্তগণ কৰিছো কাকুতি ক্ষমা কৰা কীৰ্তগণ কৰিছো কাকুতি ক্ষমা ক্ষমা নাই কানিও মহাসাপ তুই ব্রহ্মবাক্য অখণ্ড বিধি নিয়তি ভঞ্জিম কীর্তগণ ভঞ্জিম কর্মফল আমি নিষ্কর্ম বলে কীৰ্তগণ কিন্তু সেই হিতগণ এটাই মাত্ৰ অনুৰোধ প্ৰভুৰ চৰণ সেৱাৰ পৰা আমাক নকৰিবা বঞ্চিত এটাই অনুৰোধ হিতগণ প্ৰভুৰ চৰণ সেৱাৰ পৰা আমাক নকৰিবা বঞ্চিত তোমার অপার দয়া করুণা সাগর দিয়া স্থান চরণত তোমার অনন্ত নাম শ্রবণ আর কীর্তন একমাত্র লক্ষ্য জীবন হে নারায়ণ কি পাবন দয়া করে স্থান দিয়া রাতুল শরণ উঠা ভক্ত হক দুষ্টময় তোমা হবৰ ভক্তি কীৰ্তনত তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে লগালে ঘোৰ অপৰাধ দুয়ো ভিতৰ দুখৰ বাবে আমিও আজি জগৰীয়া হৈ তোমাহবৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ বিহিলা উচিত দণ্ড পাৰিষদ দুইটোৰে তাৰ বাবে মই অলপো নকৰোঁ আক্ষেপ ভকত ৰোহী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জানিবা নিশ্চয় প্রধানলে দগ্ধ হই হিতাহিত জ্ঞান হেরুয়াই তোমার সেয়ক দুয়ো জয় আর বিজয় অভিশাপ দিল ভয়ঙ্কর তার বাবে অনুতপ্ত হলু সিদ্ধগণ দুঃখ মানি করছু শিরা আক্ষেপ নকৰা সিদ্ধগণ অভিমানী সেৱকৰ দৰ্প চূৰ্ণ কৰিবৰ হেতু অভিশাপ দিয়ালো নিজে কৰ্মফল ভোগ কৰি নিজ কৰ্মফলে পুনৰ আহিব দুয়ো বৈকুণ্ঠপুৰীলৈ এতিয়া যোৱা ভক্ত হওক নকৰিবা মনত অলপো সংশয় যত আছে দেব দিব্য নর নারী এই বিশ্ব ব্রহ্মাণ্ড সকলোৰে অধিকাৰী তুমি তোমাৰ অপাৰ দয়া বুজিবৰ শক্তি নাই প্ৰভু দিয়া প্ৰভু আশীৰ্বাদ তোমাৰ পাদ যেন থাকে সদা প্ৰতীয়মান তথাস্তু তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক
বৃহদ্দয় জয় আৰু বিজয়। প্ৰভু 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 নকৰিবা চিন্তা কাৰণ প্ৰভু জন্মলোভী অসুৰ বংশত ত্ৰিভুৱন কৰিবা শাসন। নাই প্ৰভু বৈৰীভাৱে চিন্তা কৰিব মুক্তি লাভ কৰিবা সহজে। বৈৰীভাৱে চিন্তা কৰি লভিম মুকুতি তজু প্ৰসাদত বুজা নাই প্ৰভু কোৱা পাগি পাতি কিবা তৰে তৰিম আমি তুস্কৰ মায়া কিবা তৰে তৰিম আমি তুস্কৰ মায়া। শুনাহেৰা ভক্ত দুজন প্ৰভু ব্ৰহ্মহাক কদাপিতো মই নকৰোঁ উলংঘা। এবাৰ কৰি জন্মলোভী তিনিবাৰ দেৱদ্ৰোহী বিশ্বদ্ৰোহী ভক্তদ্ৰোহী হৈ শত্ৰুৰূপে চিন্তা কৰি মোক যেতিয়াই বৈষ্ণৱৰ দ্ৰোহা চুৰিবা তেতিয়াই দেখা দিম মই প্ৰতিদ্বন্দ্বী ৰূপে। জোঁৱাই ত্যাগ কৰি বৈকুণ্ঠপুৰী কাশ্যপৰ ঔৰসত প্ৰথমতে জন্ম ল'বা দিতিৰ গৰ্ভত। জোঁৱাই ত্যাগ কৰি বৈকুণ্ঠপুৰী স্থিতি লভাগৈ দিতিৰ গৰ্ভত। স্থিতি লভাগৈ দিতিৰ গৰ্ভত। দেখা
দৈত্য মাতা দিদি কোনে আজি আকাশ মাৰ্গত কৰিছে অট্টহাস্য দৈত্য মাতা দিদি তই আজি পথৰ ভিক্ষাৰী তই আজি পথৰ ভিক্ষাৰী আৰু আনফালে হৌৱাচা এপদক দৃষ্টিৰে সৰগৰ দিনে তোৰেই সতিনী অদিত্যাজী অমৰাৱতী ৰাজেশ্বৰী আৰু তই হলি পথৰি ভিক্ষাৰিণী তই হলি পথৰি ভিক্ষাৰিণী তই হলি পথৰি ভিক্ষাৰিণী অকাৰণে কাপুৰুষ দেৱতা সমাজে ভিক্ষাৰিণী বুলি শুনি সেৰফিৰো দেৱতা অন্যায়ভাৱে স্বৰ্গৰ ৰাজসিংহাসন অধিকাৰ কৰি অকাৰণে তাচ্ছিল্য কৰিছ এই দৈত্য জননী সপুত সিংহৰূপী মোৰ পুত্ৰদয় জাগৃত হৈ যদি মাতৃৰ অপমানে নিষ্ঠাৰে পাবি জানো সেৰ কাপুৰুষ দেৱতা সমান সাজু হৈ থাক প্ৰতিফল ভোগ কৰিবৰ বাবে উত্তমৰ হিৰণাক্ষ উত্তমৰ হিৰণ্যক শিৱ জননী হিৰণ্য
দেবগণ দেবরাজ ব্রহ্মজ্যোতি মহামতি কাশ্যপ নয় দেবর অধিপতিময় দেবপুরাঙ্গ হয় দেবরাজ মাতৃবোল মহামতি অতিথি জননী জগৎ আরাধ্যত ভুবন বন্দিতা দেবতার মঙ্গলের হেতু বিশ্বকর্তা ভুবন রক্ষকে পরম দেবতার দানে স্বর্ণপুরে অমরাবতীপুরে জগৎ নিতে নিতে বাস করে প্রেম হাহি হুখর সম্পর্কে দেবগণ দেবরাজ সঁচাকৈ নহয় জানো অমরাবতী দেবতার অমূল্য সম্পদ হসা দেবরাজ হসা কিন্তু দেবগণ দেবরাজ ব্রহ্মার মুখর পর জানিব কাশ্যপ রূপে বই মাতৃ দিতে জন্ম দিলে দুটি দৈত্য মহাভয়ঙ্কর নাম দিলে হিরণ্যক্ষ আৰু হিরণ্য কশিপু না ধরে দেবগণে পুনর অমরাবতীকে ক্ষতে অক্ষতন দেবরাজ দেবতার যশ গৌরবত দেইপুরী মর্ষে দানব দৈত্য মাতা দ্বিতীয়াজি উন্মাদিনী হই দেবর অহিচ্ছিন্তি শুক্রাচার্য ব্রাহ্মণর সাপিছে ওচৰ আৰু দেবরাজ নিঃস্বাৰ্থ পূৰণৰ বাবে দৈত্য গুৰু আচাৰ্য শুক্ৰই নানাভাৱে কুমন্ত্ৰণা দি দানৱ গাজি দিছে উদগনি ইহঁতি দৈত্য কথা দেবরাজ ঈর্ষার মনে দগ্ধ হয় দৈত্য মাতা দ্বিতীয়াজি অতিকে নিষ্ঠুরা দেব মাতা অতিথির অহিত চিন্তায় একমাত্র কাম্য জীবনের যেইটো সাহস লাগে দেবরাজ তাৰ পাপে সচকিত নহয় দেৱতা দেখা যাব সময়তে কেনে ভয়ংকৰ সেই দিতিৰ নন্দন হয় হওক হত হত দৈত্যৰ জনম তাৰ বাবে নকৰিবা অলপ আশংকা কাৰণ সৃষ্টি স্থিতি প্ৰলয়ৰে গৰাকী যিজন হয় যদি এই দেৱতাৰ সহায় লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একো তথাপিতো দেবরাজ দিয়েছে যে অনুমতি এটি কথা কব খোজো মই কোৱা বিশ্বকৰ্মা আনন্দৰে দেশ অনুমতি দেবরাজ ভবিষ্যৎ চিন্তা কৰি এই অমরাবতীপুৰৰ ভবিষ্যৎ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমরাবতীৰ চৌপাশ ঘেৰাই নিৰ্মাণ কৰিম এক অভেদ্য দেৱাল ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবাল মুকুতা গাঁঠি নিজ হাতে মই কৰিম নিৰ্মাণ অতি উত্তম অলংঘ্য প্ৰাচীৰ দুৰ্গ ঠায়ে ঠায়ে নিৰ্মাণ কৰি প্ৰতিৰক্ষা বাহিনীৰ মই কৰাম নিবাস ধন্য ধন্য বিশ্বকৰ্মা শতবাৰে প্ৰশংসিছো তোমাৰ ভাগ্য বলে পালো আমি তোমার হিন্দি শ্রেষ্ঠ শিল্পে দেব সমাজতে তোমার হাতের গোহাই অমরাবতীপুর জিলিকিব চিরদিনে স্মৃতি চিহ্ন হয়ে তোমারে জয় গান গায় বলা হয় দেবগণ দেবরাজ নয় কোৱালেশ্বৰৰ বিষয়ে যাওঁ সকলোতে বেশ্যাবৰ হেতু দেবরাজ প্ৰণাম দেৱদেশী আহক দেৱদেশী আপোনাৰ আগমনে পৰম পবিত্ৰ হল আজি মোৰ এই অমৰাৱতীপুৰ
পিছে কওকচোন দেৱঋষি, আছে জানো কিবা নতুন সংবাদ? বৰ্তমান নাই কোনো নতুন সংবাদ। কিন্তু কিন্তু ভৱিষ্যত আদি এতিয়া বুটলি আনিছোঁ সুদূৰ পৰৱৰ্তী। দেৱঋষি শুনা শুনা, এই আদিজনক ভয়ংকৰ বিকিৰণ নকৰিব আৰু তাই বহুতেই ভাত বিকিৰণ আক্ৰমীৰে দেৱৰ্ষি ভৱিষ্যত আতংক কৰিছে। দেৱঋষি বিষণ সোনকালে অৰ্জুনকৈ বিশ্বজয়ী দেৱঋষি ক্ষমা কৰি কম্পমান হৈ বহুমতি নিজে আজি আৱৰি পাওঁ। দেৱঋষি দেৱঋষি এই দানৱৰে নিষ্ফল কাৰ্যত দেৱতাৰ হ'ব জানো কিবা উপকাৰ? দেৱতাৰ অপকাৰ। দেৱঋষি দেৱঋষি দেৱৰ্ষি দেৱঋষি নথু নাই দেৱৰ্ষি দেৱঋষি দেৱৰ্ষি কওক দেৱৰ্ষি দেৱঋষি মোক কিবা এটা উপায় দিয়ক, কিবা এটা ৰক্ষা কৰি মোৰ অংকৰাতি বুলি, কিবা এটা ৰক্ষা কৰি মাতি বুলি সিংহাসনে উপায় দেৱৰ্ষি 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 কওক দেৱৰ্ষি দেৱৰ্ষি দেৱৰাজ শুনিলা নহয় দেৱৰ্ষি কথা নম্বৰ নাই প্ৰয়োজন বলা নিশ্চিত তথ্যত আমি সমগ্ৰহৰ বলক দেৱৰাজ জয় দৈত্যৰাজ হিৰণ্য ককিপুৰ, জয় যুৱৰাজ হিৰণ্যাক্ষ মিলন, জয় মহাবীৰ কৰণ, জয় জয় জয়
হেরা মহাকাল, দৈত্যস্বর, বীর ভাতৃমুর হিরণাক্ষ, দাদা, দেবতা, সকল দেবতা আর পৃথিবীর ক্ষত্রিয় সমাজে মদ কট্পে গর্বিত হই মেদিয়াও দানব কলের প্রহার অদিতির গর্ভজাত অহংকারী স্বার্থপর খেই দেবতা সমাজে হিন্দুলি আলোচ্য বর্বর বলি চিরকাল ঘৃণাই আমার ভাই নগর যদি তার যোগ্য প্রতিকার রবজানুকুলর গৌরব রবজানু দানবর চিরপুচ্ছ দৈত্য মাতা দিদির সম্মান অস্থির লোহবদাতা অসীমতি চরদের বই বরহাম সম্মান অহংকারী স্বার্থপর দেব পুরন্দরে আপন হাতরে রসিছে তার মরণর বেটি নাক যজ্ঞ রক্ষ আকাশ পাতাল ধ্বংস করি এক নিমিষতেই ধ্বংস করি স্বর্গ মত্ত বিশাল বিশ্বক নতুন সৃষ্টির মই মেলিম পাতনি মহাকাল যুবরাজ, হজুয়া দুরন্তে দাদবরে বিপুল বাহিনী এইবারে প্রথমতে স্বর্গ জয় করে বরিরে মহারি অতিথির অহার দর্পক জমরাজর সমতন্দ হাতে তুলি লই ধ্বংস করি হেফালৰ পৰা দেৱ শূন্যময় কৰিম স্বৰ্গ বিরোধ আদেশ যুবরাজ, সকলোকে মই শুনাম আদেশ। জগততে জগততে নাই এনে মহাশক্তিমান যিয়েই আহি কৰিব পাৰে দানৱৰে বিঘিনি প্ৰদান। অকাল দৈত্যস্বৰ, অকাল ক্ষিমৰি নহয় মহাকাল আজিৰ কৰ্তব্য হিতু অতিকে কঠোৰ কোনোবাই করে যদি আদেশ সামান্য আমার সমাংসে নির্মূল করে তুৎপলি ধল দেখবা জগতত দানবর শক্তি কিমান আছে যত বীর সৈন্য সেই দানৱ কুলত উচ্চস্বৰে কব সকলোকে বিশ্ব ধ্বংসৰ মূৰ্তি ধৰি প্ৰত্যেক দত্তই চলাব লাগিব আজিয়েই যুদ্ধৰ অভিযান। বিরোধ আদেশ দৈত্যস্বর, ললুয়েই ললুয়েই ত্রিচিনকি প্রলয়রে প্রলয়রে ভীষণ মূর্তিরে শ্রদ্ধা করি মই স্বর্গর অভিমুখে। হরিলম হরিলম ইন্দরি ইন্দত্ত হরিলম স্বর্গরে রাজ সিংহকরে কেওলে দানবরে বাবে দেবেন্দ্র পুরন্দরে
অতীতই না পাবি নিস্তার পুরন্দর। বন্ধ কর তহতর এনে অত হাস্য, বন্ধ কর। শিরপজ্জা আরেকটা গোহালি কিবা হেতু এদের মূর্তি করি সাধারণ রাখতাই মুক্ত অখিনয় আর রক্ত নয়ন দেখো জননী তোমার অভিমান অভিমান হেরি দিয়া মাতৃদেবী মোর কোয়া মাতৃ কোয়া শিক্ষায়ন করি পালন কার আয়ুষে মাতৃ হল সমাপন কাপ পুৰুষ পুত্ৰহত অকপতে হৃদয়ৰ কথা কৈছিলো বহুবাৰ তহঁতক মই, কিন্তু এতিয়াও দেখো তহঁতক ভীৰুতাৰ লৈ আৱৰণ দানৱৰ সৰ্ব শক্তি দি ছবিখনিত। হে চিরপূজ্য মোর আরাধ্য জননী, ভাগীপতি কোয়া মাতৃ উদ্দেশ্য তোমার নহে যদি দায় খাট্যর অতীত অবশ্যই পূর্ণ করিম তোমার মনের কামনা। পুনবাৰ কবল লাগে যদি শুনি হেৰাবৰ অবুধ খন্ত অতিথিৰ পুত্ৰ আজি হৌ দেৱতা। হৌ দেৱতা সমাজে নিজকে সৰ্বশ্ৰেষ্ঠ শক্তিমান বুলি আকাশত জয়ধ্বনি কৰিছে সঘনে। মংগল উৰুলিত ধ্বনি কৰি ৰবনীয়ে মুখেই নাই মাতৃ নাই মুখেই আজি বিদ্ৰোহ কৰে সৌ পথৰ ভিক্ষাৰিণী বুলি নাই। আৰু সেইবাবে নিতান্ত অসমৰ্থ যদিহে তহঁত দৈত্য মাতা দিতিয়ে নিজে কৈ হাতত তুলি লৈ মুকুত অখি অদিতিৰ ৰঙা তেজ হাতত বোলাই নাই মাতৃ নাই দেখুৱাম জগতত দৈত্য মাতা দিতিৰ সগতি নিজ। ক্ষান্ত হওয়া মোর আরাধ্য জননী, ক্ষান্ত হওয়া মোর আরাধ্য জননী। এই অবাপতে ভাগ্যবান হলি না করিব তুমি মুখ দোকানে ওতলা। প্রতিহিংসার দাবানলে ধরিছে আমাকু। হে চিরপূজ্য মাতৃদেবী মোর, সোয়া যদি বুকু ফালি হাতর তিক্ত খিলয় দেখা বাবা লেখা আছে হৃদয়র তপ্ত পলকত অভিমানী দেবতার সেই স্বর্গ সিংহাসন। এই হাহাকার বিশ্বজয় একমাত্র হিরণ্যর লক্ষ্য জীবনের। জবাবির ভক্তি মোর হিরো লক্ষ্য দাদা তুরন্তে হজ মোর দানবর বিপুল বাহিনী জননীয়ে বিচারিছে আছি বল মাতৃর বকুল খুনি। ইয়ত প্রসাদ জগৎ তিষ্ঠম पूर्णोकाम यदा सृषा प्रत्यक्षा देवतायुमे तुभ्यं मात्रे नमो नमः तुभ्यं मात्रे नमो नमः तुभ्यं मात्रे नमो नमः। हे शिरपूज्या আরাধ্যা গুহালি নহবা স্থিরা তোমার শক্তিতেই
উত্থান হৈ প্ৰলয়ৰ দীঘল হুংকাৰে স্বৰ্গ মধ্য মেদিনীক পাই ভয়ংকৰ গতাধাৰী হিৰণ্যাক্ষ যাব অতি প্ৰথমতেই স্বৰ্গৰ অভিমুখে। বলা মাত্ৰে চাওক বাহি শুনি তব উদ্দীপনা পালি অন্তৰত মই লভিছো প্ৰেৰণা প্ৰতিহিংসা আজি মাতৃঋণ পৰিশোধ কৰিবৰ বাবেই অকলেই হিৰণ্যাক্ষবীৰে বিশ্বজুৰি মহাপ্ৰলয়ৰ কৰিব সূচনা। দেৱতাৰ বুকুৰ খুনিত তপ্ত ৰক্ত দেৱতাৰ বুকুৰ খুনিত তপ্ত ৰক্ত পান কৰি তৃষ্ণাটোৰ পান আজি মই কৰিম শীতল। হিৰণ্যকশিপু জ্যেষ্ঠ পুত্ৰ হিৰণ্যকশিপু কোৱা মাত্ৰী সখাগৰ বিশ্বৰ অধীশ্বৰ তুমি তথাপিতো নাভাবিবা বিশ্বজয় ইমান সহজ বুলি। হিৰণ্যকশিপু দেৱৰ অবৈধ হৈ প্ৰতিশোধ পূৰাবৰ বাবে কৰিব লাগিব তই কঠোৰ সাধনা। মনতে ৰাখিবি বাচা হিৰণ্যকশিপু দেৱৰ অবৈধ হৈ প্ৰতিশোধ পূৰাবৰ বাবে কৰিব লাগিব তই কঠোৰ সাধনা। জননী দিতি কাহে নিছে কোনোবাই চকুৰ টোপনি দিনে ৰাতিয়ে মাতৃৰ হৃদয়ত প্ৰতিহিংসাৰ দাবানল জ্বলিছে কেৱল। ত্ৰিভুৱন বিজয় কৰি যেদিনা আহিব খুৰি বীৰ ভক্তি হিৰণ্যাক্ষ মোৰ সেইদিনা কিমান যে মহাতৃপ্তি পাব জননীয়ে মোৰ। কোন ও কায়াধু কি ভাবিছা তুমি অকলে অকলে? কি পালাতো তুমি বাৰু ইমান চিন্তিত আজি? স্নেহৰ কায়াধু যাৰ জীৱন সংগিনী নাই তাৰ একোৱেই চিন্তাৰ কাৰণ। উপহাস নালাগে কৰিব। কোৱা বাৰু প্ৰিয়তম, কিনো বাৰু ভাবিগুনি মাজে সময়ে থাকা তুমি অকলে অকলে? কায়াধু মাতৃসমে প্ৰিয় ভাতৃ মোৰ গল আজি দিক বিজয়ৰ হেতু
অহংকাৰী দেৱতাৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে মাতৃহাজী উন্মাদিনী প্ৰায় আৰু তাৰেই কাৰণে মোৰ কি ক'লে স্বামী? বিশ্বজয় কামনা আজি দানৱ ৰাজনৰ? স্বামী, মিনতিয়ে জনাইছোঁ মই, বন্ধ কৰা তুমি এই ৰণ অভিযান। অধৰ্মৰে অভিযানে দানৱৰ বীৰ শ্ৰেষ্ঠ দৈত্য ৰাজনৰ এই জগতত আনিব কুখ্যাতি। মহাৰাজ, এই যুদ্ধৰ অভিযান মহাৰাজ, তুমি ভবামতে পাৰিবনে দানৱৰ সখ্যাতি ধৰাত? মহাৰাজ, অপযোগ কুখ্যাতি গ্লানি দানৱৰ চক কৌৰৱতে নিশ্চয় সানিব পাৰে কলংকৰ কালিমা। মহাৰাজ, স্বামী, তথাপিও স্বামী, বন্ধ কৰা তুমি এই আয়োজন, নতুবা ধ্বংস হ'ব দৈত্যকুল নিষ্কৰ্ম ফলে। ভবিষ্যৎবাণী স্বামী, এনে তুমি কম্পমান আগে নাচেন বিমান দুর্গমান তারপর রাজেশ্বরী। ফুল তুমি নুবুজিবা মোক, বীৰৰ দুহিতা মই, বীৰৰ ৰমণী। যুদ্ধৰ নামত মই কেতিয়াও নহওঁ কাতৰ। সেই বুলি অধৰ্মৰ এই অভিযান কিবা দৰে আজি মই কৰোঁ সমৰ্থন। অত্যাচাৰ, উৎপীড়ন লোৱা যদি তুমি মহামন্ত্ৰ কৰি, জানিবা নিশ্চয় স্বামী ধ্বংস হ'ব দৈত্যকুল, ধ্বংস হ'ব তুমি নিজেই দৈত্যেশ্বৰ। স্বামী, সৃষ্টি হলে ধ্বংস হয়, জনম ললে মৃত্যু হয়, তাহলে খবর এই মহাগর পৃথিবীর অধীশ্বর হয় হিরণ্যক হইব। এই জগত আছে যতবাদের ব্রাহ্মণ, আছে যতবাদের অতিথির সন্তান, অন্যলোকে এই ভাবের বাড়ি মহারাজ, চৰণত ধৰি মই মিনতিৰে জনাইছোঁ পুনৰ, বন্ধ কৰা তুমি এই আয়োজন। শুনোৱা স্বামী, শুনোৱা আদেশ তোমাৰ ভাতৃক, আহক যেন ওলটিতেও অনৰ্থক যুদ্ধ কৰি শক্তি ক্ষয় কৰাটো নোখেইটো বুদ্ধিমত্তাৰ কাম।
অধৰ্মৰ বাৰ্ষিব প্ৰভা। লোৱা স্বামী তুমি ধৰ্মত আশ্ৰয়। দেখিবা স্বামী জননীৰ বাঢ়িছে সন্মান। স্বামী ধৰ্ম তোমার এই ধর্মর নামত তোমার এই ধর্মর নামত মই হতভার কারো পদাঘাত ধর্মর মহিমা ঘুরে ঘুরে তোমার এই ধর্ম নাম সনাতন ধর্ম। স্বামী এই সৃষ্টি আতঙ্ক বিশ্বাস শান্ত হঞ্চ নক্ষত্র মঙ্গলী অহংকারে বীর ভক্তি হিরো লক্ষ্মণ যাত্রা করে হোম স্বর্গ দানবর বিপুল বাহিনী আনন্দ মতলিয়া হই আমার এই জয়গান করিছে প্রচার। ফুল স্বামী ফুল জয় গান নহে এইটো বিষাদৰ গান। জ্বলালা যি কুৰা জুই তুমি বিশ্ব ধ্বংসৰ হেতু। নিৰ্বাপিত নহ'ব কদাপি। সময়তে বুজিবা সময়তে দেখিবা স্বামী চকুৰে তুমি কিবা হয় পৰিণাম তাৰ। স্বামী বুজিবা সময়তে দেখিবা তুমি চকুৰে কিবা হয় পৰিণাম তাৰ। পরিণাম চিন্তা করে এই ভয়ত কা পুরুষ অপদত্ত জনে তুমি তো না জানো কিহর উদ্দেশ্যে করিছো মই এই যুদ্ধর অভিযান। এই অভিশপ্ত জীৱনত সামৰণি পেলাবৰ বাবে সত্যৰূপে চিন্তা কৰি সেই অনন্ত দেৱক নমাই আনিব লাগিব মই বৈকুণ্ঠ গোলোক ধামৰ পৰা। আৰু তাৰেই বাবে দেৱদ্ৰোহী বিশ্বদ্ৰোহী ভক্তদ্ৰোহী হৈ
সৃষ্টি কৰি এক ভীষণ মহাপ্ৰলয় বিশ্বব্যাপী আতংকৰময় কৰিছো সূচনা বলা মহাকাল প্রলয়ের বিখন মূর্তিরে যাও আমি স্বর্গর অভিমুখে আজি শক্তির পরীক্ষা হব দেবতা নম্রাৱতী শ্মশানত পরিণতি করি উড়ুয়াব লাগিব দানৱৰ বিজয় পতাকা হৃদয়ের প্রতি স্তরে স্তরে প্রতিধমনীতেই তৃষ্ণা বাহিমুখ উন্মাদ করিছে প্রতিপলকতেই মহাকাল পাম জনযোগ্যজন প্রতিদ্বন্দ্বী মোর যুবরাজ ধনবল প্রচণ্ড শক্তিটি ধ্বংস হব দেৱগণে এটি পলকতে ধনবল প্ৰত্যেক সৈন্যই ৰণভূমি কৰি কম্পমান দেখুৱাব লাগিব জগততে দানৱৰে শক্তি কিমান ধন্য মহাকাল ধন্য মোর দানৱৰ বিপুল বাহিনী বাধা দি ৰাখিব কোনে এনেহেন দানৱৰ দুৰ্জয় শক্তিক জ্বলিব অগ্নি দপ কৰি ভস্ম হব দেওপুৰী ভস্ম হব দেইপুৰী নিজেই পুৰন্দৰ অতদিনে সাঁচি থোৱা কামনা মনৰ দেৱতাৰ তপ্ত ৰক্তে মই কৰিম পূৰণ তাৰেই নিমিত্তে খোৱা জননী দিয়ে ৰণচন্দী মূৰ্তি ধৰি হাতত মুক্তখি লৈ মোকেই বাৰে বাৰে কৰে আশীৰ্বাদ বীরপুত্র হিরণাক্ষ লুয়াইয়া মোর মুক্তখি জননীর আশিস নির্মালি জ্বলিছে অগ্নিগিরি আজি দৈত্য শকতিৰ নাই আজি কাৰো পৰিত্ৰাণ যোৱাবা চাকবাহী নকৰিবা মনত সংশয় পাপ হওক পুণ্য হওক নালাগে ভাবিব ত্ৰিলোক বিজয়ী তুমি মহা শক্তিমান চিৰপূজ্যৰথ গোহাৰি বাদশাহ নকৰিব অলপ সন্দেহ দেৱকুল ধ্বংস কৰি দেখুৱাম জগতত কত শক্তি ধৰে খেই অতিথি নন্দনে ৰণবাজ্য বাতিছে সঘনেই মোকেই আহ্বানী সত্যনি কৰিছে সঘনে দিয়া দেখুৱাই কেনি আছে দেৱতাৰ অভেদ্য দুৱাৰ দেৱতাৰ অভেদ্য দুৱাৰ দেৱতাৰ অভেদ্য বলে বাদশাহ দেৱ মাতা গৰুবিতা উদিতি নিশ্চয় হ'ব নিৰ্মূল নয়ন সাৰ্থক হ'ব দেখি সেই দৃশ্য বিতুপন
সকলোৱে কৰা জয়ধ্বনি জয় হিৰণ্যাক্ষ বীৰৰ জয় হিৰণ্যাক্ষ বীৰৰ জয় হিৰণ্যাক্ষ বীৰৰ লক্ষ লক্ষ দেবখানায় নোয়ারিলা মাথা দিব তুচ্ছই দানবকে দেবর অলঙ্ঘন করে অতিক্রমে আক্রমিত দানবখানায় অমরাবতী পুরে আজ নহব অস্থিৰ এতিয়াও বাকী আছে বৰুণ পৱন এতিয়াও বাকী আছে বিশ্বকৰ্মা পৰাক্ৰমী দেৱতা যোৱা বৰুণ নকৰিবা অযথা পলম শিলা বৃষ্টি বজ্ৰপাত হানি নিৰ্বাপিত কৰা দানৱৰ প্ৰচণ্ড অগ্নি ব্ৰহ্মাৰ বলে বলিয়ান হৈ বিপিৰ নন্দনে আজি প্ৰলয়ৰ জ্বলালে অগলি অগ্নিদেৱ দানৱৰ প্ৰদানত হৈ দেৱতাৰ ৰম্যভূমি আজি দহিছে নিজেই তথাপিও তোমাক নহবা হতাশে ৰাজ্যমানে বাধা দিব শক্তি অনুসাৰে দেৱ বুলন্দৰ নীলক্ষ দেৱতা সমাজ ৰমণীৰ আচলত মুখ লুকুৱাই সাৱধান আৰু এখোজ আজ্ঞা মাৰিবি কিবা হেতু ধ্বংস কৰি তেওঁৰে আধিত্য প্ৰভাৱ জোৰৰ নিচিনাকৈ মনে মনে আহি আক্ৰমিত অমৰাৱতী পুৰ লাগে যদি কিবা ভিক্ষা দিও সোনকালে ভিক্ষা ভিক্ষা দেৱতাৰ ওচৰত দানৱৰ ভিক্ষা সঁচাকৈ বুৰন্দৰ আছে ভিক্ষা তহঁতৰ ওচৰত অযাচিতে কৰিব পাৰিবিনে প্ৰদান বিপিৰ নন্দন আজি হিৰণ্যক্ষৰ ভিক্ষা দেৱতাৰ শৰণত তেন্তে নকৰি পলাম প্ৰাণ ভিক্ষাৰ বাহিৰে যিহকেই বিচাৰ দিম মই দিলো প্ৰতিশ্ৰুতি দেৱতাৰ ওচৰত দানৱে কাহাৰিও নোখোজে প্ৰাণ ভিক্ষা আছে যদি শক্তি শৰীৰত দে মোক ৰণ ভিক্ষা ৰণ তৃষ্ণা পূৰণ হলে অৱশ্যে দিব লাগিব দেৱান্দ্ৰিণী সচিক সহ্য এনে পক্ষ পুনর্বল করি উচ্চারণে নামাতে ভিতরে নিজেই মরণে দেবগণে ঈশায়স বিশ্বর কন্তকে দুরন্ত দুষ্টকে পথ করি পতালকে দূর করু অশান্তি বিস্তারে অকাল আক্রমণ করা আক্রমণ
চাহেৰু দেৱ পুৰন্দৰ কেনেকৈ জানাবৰ বিপুল বিক্ৰমত কাপুৰুষ দেৱতা সমাজ কৰে পলায়ন শেষি এই শক্তি লৈ জগতত দেৱতা দেৱতা বুলি নিজৰেই ৰহস্য কৰিছ প্ৰচাৰ সেইবাবে দেৱধ্বংস বিশ্বধ্বংস একমাত্ৰ লক্ষ্য হিৰণ্যৰ নকৰিবি পিতাস পালন জানো মই নিজে ভালদৰে কিনো তৰে পুত্ৰ লাভ কৰিলে দিপিয়ে তোৰ মন্ত্ৰী পইচাৰ প্ৰবৃত্তি ধৰি কাল সন্ধিয়াতে কামিনী মোহিনী সাজি যাদুৰ প্ৰভাৱতে পৰিছিল কাশ্যপৰ নিৰ্জন বন আৰু তাৰ ফলতে জগতত ধূমকেতু ৰূপে জন্ম ললি হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু পুত্ৰৰ সন্মুখত নাতিৰ পজ নাগাবি যদি তোৰ কপাল ত্ৰিদশ দেৱতা ব্ৰহ্মা বিষ্ণু মহাদেৱ কৈলাশৰ পৰা তথাপিতো নাপাবি ৰক্ষা এই হিৰণ্যাক্ষৰ মাতৃ নাচি তোৰ হ'ল পৰিশোধ চাবাচা দেও শূন্য হ'ল আজি অমৰাৱতীপুৰ সতিনী অদিতিয়ে স্বৰ্গ এৰি অৰণ্যত প্ৰৱেশ কৰিছে আৰু দেৱাংগনী শশীয়ে স্বামী কৰি শোকত কাতৰ মোৰ নয়নৰ মণি নিজাতে পিন্ধাই দিওঁ তোক আজি মই বিজয়ৰ মুকুট জননীৰ আশীৰ্বাদ বাদশাহ বিজয়ী মুকুট মই আনন্দেৰে কৰিলো গ্ৰহণ
কিন্তু মাতৃ কিন্তু কি বাদশা? রণতৃষ্ণা 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 মোর নহলে পূরণ। রণতৃষ্ণা বাড়ি ঘনে ঘনে উন্মাদ করছে মোর অতি পলকতেই। বাদশা এই মাতৃ বাদশা স্বর্গের রাজকিঙ্কা রাজহিঙ্গা এই বিজয় মুকুট বিজয় সমর্পণ করিল মই তোমার হাতত। বাদশা বর্তমান মুখ না লাগে কুকে কি লাগে? দিয়া মাত্র এই আশীর্বাদ হয় যেন মোর রণতৃষ্ণা দূর পাও যেন মই যজ্ঞজন প্রতিতন্দি মোর। হিরণাক্ষ জননীৰ আশীৰ্বাদ লবি পূৰ্ণ হ'ব পাৰে তোৰ মনৰ কামনা, মাতৃ দূৰ হ'ব পাৰে তোৰ ৰণৰ পিয়াস। মাতৃ কিন্তু বাদশা কিন্তু হিরণাক্ষ কিন্তু কি ভাবিছা মাতৃ? বাদশা ভাবিছা হবলা হিরণাক্ষ রণতৃষ্ণা তোর হলে মিত্রে মুখ ধরিব হাবুতি। বাদশা বাদশা মাতৃ তোমার পুত্রময় নাই মোর মিত্র ভয়। তেন্তে মোৰ বীৰ চূড়ামণি আশীৰ্বাদ কৰিছো পূৰ্ণ হওক তোৰ মনৰ কামনা, দূৰ হওক তোৰ ৰণৰ পিয়াস। নিজ অভিৰুচিমতে পাওছেন তই তোৰ চিৰ প্ৰতিদ্বন্দ্বী। জননী রাখির পাখিরে তুলে লই হিরণাক্ষ ইন্দত্ত কাঢ়ি লল অতি খেলা রঙে বাদশা এইবার মধ্য তার পাতালত বই করিম প্রবেশ। বাদশা জল স্থল আকাশ পাতাল সকলোতে মই লগাম খলক বাদশা সমুদ্ৰৰ উৰ্মিমঙা পচন্দ গৰ্জন এক কৰি বাদশা প্ৰৱেশ কৰিম উতলত যজ্ঞাপি নাপাওঁ মাতৃবোৰ যজ্ঞজন প্ৰতিদ্বন্দ্বী বাদশা নাহি মুখতি আৰু নিজ ৰাজ্যলৈ হিরণাক্ষ এই হিৰণ্য এই হিৰণ্যাক্ষৰ ভীষণ প্ৰতিজ্ঞা মাতৃ ভীষণ প্ৰতিজ্ঞা।